আজি এখন পিয়াজি পৰঠা বনাম। এখন টিফিনতো দিব পাৰি। মই দেখাই দিছোঁ কেনেকৈ বনাওঁ। পিঁয়াজবিলাক এনেকৈ দিলেই হ'ল। এতিয়া এনেকৈ ৰোল কৰি গ'লে হ'ল। এনেকৈ ৰোল কৰাৰ পিছত তাৰপিছত বস্তুটো এনেকৈ ঘূৰাই বাছ এনেকৈ হ'ল। এইখন তাৰমানে কেতিয়াবা চব্জি নোহোৱাকৈও খাব পাৰি বা টিফিনতো দিব পাৰি। চচেৰে খাই বঢ়িয়া লাগে। মই দেখাইছোঁ এনেকৈ লাহে লাহে বেলিলে হ'ল। খুব লাহেও নহয়, খুব জোৰকৈও নহয়, অলপ এনেকৈ বেলি গ'লে হ'ল। চাটনি বা চচৰ লগত খাই বঢ়িয়া লাগে বা দিব পাৰি। ইয়াতে তেল বা ঘিৰে ভাজিলে বহুত সোৱাদ লাগে খাই। সৰুকৈও বনাব পাৰে, ডাঙৰকৈও বনাব পাৰে, কথা নাই। সদায় অলপ বেলেগকৈ খাই ভাল লাগে। ইয়াতে বেলেগ পাচলিও দিব পাৰি, পালেং শাক, তাৰপিছত কিছুমানে জলকীয়া খাই ভাল পায়, জলকীয়াও দিব পাৰি। বহুত ভাল লাগে, যাৰ যেনেকুৱা ৰুচি। বা গাজৰো দিব পাৰে ৰুকি পেলাই। মই আজি অকল পিঁয়াজি দিছোঁ। ফাইনেলি কেইখন বঢ়িয়া হৈ গ'ল।